So hello students. So আজি আমি কৰিম সেটছৰ part 3 নম্বৰ লেকচাৰটো আমি স্টাৰ্ট কৰিম আজি. ওকে, আজি যোনখিনি মই পঢ়াম সেইখিনি বহুত ইম্পৰ্টেন্ট সাবসেট পঢ়াম আজি. সাবসেটৰ পিছত আমাৰ আহিব কিমান নম্বৰ চেপ্টাৰ 1.3 এনসিআৰটি চেপ্টাৰটো আহিব. কিন্তু মই থিওৰিখিনি ইমান ভালকে পঢ়াম ন, তোমালোকে 1.3 টো তোমালোকে নিজে কৰিব পাৰিবা. মানে মই 1.3 টো স্কিপ কৰিম. তোমালোকে যদি থাম্বনেইল মই দিব পাৰো যে 1.3 সলিউশন বুলি, কিন্তু মই 1.3 সলিউশনটো নকৰাও, কাৰণ এইকেইটা কনসেপ্ট খিনি মই যিমান ভালকে পঢ়াম এক্সাম্পল দি সো তোমালোকৰ তাতে ক্লিয়াৰ হৈ যাব গোটেইখিনি বস্তু, সেইটো মই গ্যাৰান্টি লৈছো. ওকে বেটা, সো ফাৰ্ষ্টতে আছে সাবসেট. আমি পঢ়িম সাবসেট. ওকে, এই সাবসেটক আমি কিহেৰে ডিনোট কৰো? এইটোৰে. মই এইবোৰ ডেফিনিশন দিয়াত নাই দে, মই অকল এক্সাম্পলেৰে বুজাই দিম. ইফ a is equal to 1, 2, 3, 4 and b is equal to 1, 2, 3, let c is equal to 2, 3. okay, from this আমি ইয়াৰ পৰা ক'ব পাৰো b is a subset of a. কাৰণ সাবসেট মানে কি, b ৰ যিমান কিটা এলিমেন্ট আছে, b ৰ যিমান কিটা এলিমেন্ট আছে 8 আছে নে? আছে, কিন্তু এক্সট্ৰা 4 এটা আছে, কিন্তু মেটাৰ নকৰে. কিন্তু b ৰ এলিমেন্ট কিটা 8 আছে ন, সেইটো মেটাৰ কৰে. আমি ক'ব পাৰো b is a subset of a. সো লিখা b is a subset of a. সো এইটো আমি কেনেকৈ ডিনোট কৰিব পাৰো, কেনেকৈ লিখিব পাৰো? b subset a বুলি লিখিব পাৰো. ওকে, সো a b ৰ সাবসেট হয় নেকি? a টো b ৰ সাবসেট হয় নেকি? হ'ব জানো? চোৱা 1, 2, 3, 4 আছে, ইয়াতে 1, 2, 3 আছে, 4 টো নাই. সো a is not a subset of b. মানে এইটো কেনেকৈ তুমি সিম্বলাইজ কৰিবা? a is not a subset of b. মানে সাবসেটটো দি পেলাই কাটি দিব লাগে, সেইটো মানে মিনিং কৰে. তুমি এইখিনি যদি নিলিখি এইখিনি লিখিব পাৰা. ঠিক আছে, এইটো শর্ট ফর্মত লিখা বুলি কয়. সো ইয়াতে c এর সাবসেট হয় না? obviously হয়. c is a subset of a and b. সো c কোন দুটা এলিমেন্ট আছে? 2 আৰু 3 আছে. এই দুটা এলিমেন্ট 2 আৰু 3 আছে, আৰু b ত আছে 1, 2, 3. সো 2, 3 ইয়াতো আছে, ইয়াতো আছে. সো আমি এইটো লিখিব পাৰো, c is a subset of a, c is also a subset of b. ওকে, ক্লিয়াৰ হৈছে? সো দুটামান প্ৰপাৰ্টি লিখা সাবসেটৰ. কি প্ৰপাৰ্টি? if important property দে এইটা. if x belongs to a, যদি x belongs কৰে a লৈ, if a is a subset of b, if a is a subset of b, then x is also belongs to b. okay, বুজি পাইছা? যদি এই দুটা x belongs to a হয়, মানে x এটা এলিমেন্ট যদি 8 থাকে, তাৰ পিছত আৰু যদি মেনশন কৰে a is a subset of b, then এই দুটা কন্ডিশন থাকিলে তুমি গম পাবা x belongs to b. মাথাত কমাই লবা এইটো. ওকে, so next, if a is a subset of b, b is a subset of a, then a is equal to b. okay, clear হৈছে? so যদি a আৰু b, যদি a ধৰা হল 1, 2 থাকিল, b হল 2, 1 থাকিল, ঠিক আছে? so a is a subset of b হ'ব, এইটো b is a subset of a হ'ব. so a is equal to b হ'ব. সেম এলিমেন্ট থাকিব লাগিব, তেতিয়া এই দুটাকে কন্ডিশন স্যাটিসফাই কৰিব. ঠিক আছে, ক্লিয়াৰ হৈছে? এতিয়া আমি কৰিম প্ৰপাৰ সাবসেট. সাবসেটৰ
এইখিনি ক্লিয়াৰ হৈছে সাবসেটৰ কনসেপ্টখিনি এতিয়া আমি কৰিম প্ৰপাৰ সাবসেট ওকে প্ৰপাৰ সাবসেট প্ৰপাৰ সাবসেট কি বস্তু definition এটা লিখিলো definition টুতে মানে definition টু কিয় লিখা আছে আৰু definition টু ফৰ্মুলা বেসত আছে if a is a subset of b and a is not equal to b a is not equal to b then a is called proper subset okay beta এখিনি বুজিছা ক্লিয়াৰ ঠিক আছে সো এনেকে দিলে তো বুজি নাপাবা a is a subset of b এই ইয়াৰ যোনটো আমি সাবসেটৰ এক্সাম্পল আছিল হেতুতে কৰিব পাৰি সো মই ধৰিলো a is equal to 1 2 3 b is equal to 1 2 3 4 তেতি এটা এক্সাম্পল লৈছো এইটো এক্সাম্পল হয় সো সোৱা যাতে আমি এইটো স্যাটিসফাই কৰিব পাৰো a is a subset of b এর গুটে কিটা এলিমেন্ট b আছে ওকে আর a is not b equal দিয়া কারণে আমি 4 টু এক্সট্রা এটা টার্ম লিখি দিছো ঠিক আছে বেটা সো এইটো স্যাটিসফাই কৰিছে a সাবসেট b আৰু a is not equal to b কারণ এলিমেন্ট কিটা সোৱা a আছে তিনিটা এলিমেন্ট b আছে চাৰিটা এলিমেন্ট তো কেনেকে ইকুয়াল টু নহবই ওকে সো 4 টু 8 নাই ওকে বেটা সো ইটুক কয় প্ৰপাৰ সাবসেট বুলি আৰু এইটোৰ পৰাই যদি b টো যদি ডাঙৰ থাকে আৰু a সাবসেট b হয় আৰু a is not equal to b হয় এক কম আমি ইয়াতে আমি এক কম a is a proper subset আৰু আমি b কম কিবা এটা ডিনোট কৰিব লাগিব ন b is a superset আছে না superset okay so একেলগে কমপ্লিট হৈ গ'ল so proper subset and superset okay beta clear হৈছে এক্সাম্পল টো ক্লিয়াৰ হৈছে so এনেকা এনসিআরটি তে আছে এনেকুৱা বস্তুবোৰে এনসিআরটি থাকিব লাগে okay so clear হৈছে beta so মই লাস্ট লেকচাৰত এটা সেট বুজালো গুটেকিটা বুজাইছো এমটি সেট কিবা কিবি সেট ফাইনাইট সেট so singleton আছে নেকি singleton set yes singleton set to নুবুজালো so আজি বুজাম এই singleton set to একো বেলেগ নাই so singleton set to ভিতৰত যদি এটা এলিমেন্ট থাকে যদি ভিতৰত এটা এলিমেন্ট থাকে তাক আমি singleton set বুলি কওঁ এই ডেফিনিশন to লিখা if a has a one element thoroughly এক আমি a বুলি ধৰিলো if a has a মানে যদি a এর তাত এটা এলিমেন্ট থাকে কোনো এটা সেটত যদি এটা এলিমেন্ট থাকে তাক আমি singleton set বুলি কওঁ ওকে ক্লিয়াৰ হৈছে সো কেইটামান ফৰ্মুলা আছে ওকে সো সোৱা মই এতিয়া যোনখিনি ফৰ্মুলা কিটা কম সেই কিটা মানে তোমাৰ এনসিআরটিৰ পৰা উঠাই দিছে কিন্তু আগত আছিল সো মেইনছৰ কাৰণে মই আকৌ এখিনি আকৌ এক্সট্ৰাকে পঢ়াব নোৱাৰো নহয় সেটছৰ কাৰণে সো একেবাৰে ক্লিয়াৰ কৰিলো কিন্তু আহিব কেতিয়াবা 1 মাৰ্কৰ কোৱেশ্চন আহিলে ইয়াৰ পৰা আহিলে অকল ফৰ্মুলা বেস কোৱেশ্চন আহিব পাৰে ওকে কিন্তু মোস্ট প্ৰবাবলি নাহে হায়াৰ সেকেন্ডাৰীত নাহে 11 ৰ এক্সামত বোৰ্ড এক্সামত নাহে টোটাল নাম্বার অফ এইখিনি এনসিআরটিত নাই দে টোটাল নাম্বার অফ আগতে আছিলে ৰিসেন্টলি উঠাইছে সাবসেট আমি ইটুক ডিনোট কৰো 2 power n n is a number of element so এটা এক্সাম্পল লম গুটেখিনি ক্লিয়াৰ কৰাই দিম ওকে
So number of proper subset total নহয় দে এটো ইয়াতে total নাই number of total proper subset তো আমি কি উলাম 2 power n minus 1 so আহিলে কি হ'ব পাৰে জানা এক্সামত যদি 1 মাৰ্কৰ কোৱেশ্চন আহে total এনেকৈ আহিব total number of subset formula based question আহিব so তুমি মনত ৰাখিব লাগিব 2 power n so total number of proper subset is equal to 2 power n minus 1 ইখিনি মনত ৰাখোতে যদি বেন বাজিছে কি কম আৰু so আৰু এটা আমি বুজিলো আগতে ইয়াৰ আগতে আমি আৰু এটা বস্তু বুজিলো না এটা এক্সাম্পল লৈ লও so example if a is equal to 1,2 okay if a is equal to 1,2 then find number of subset and proper subset এই দুটা ফাইন্ড আউট কৰিব লাগে ঠিক আছে এইটো আৰু এইটো এই দুটা হি প্লাই ইয়াতে কোৱেশ্চন মাৰ্ক ওকে বেটা এলে হোৱা so number of subset কিমান আহিব so number of element কিমান আহিব n ৰ ভ্যালু কিমান পাম আমি number of elements n is equal to আমি ডিনোট কৰো 3 আহিব 2 আহিব so সোৱা ভিতৰত কেইটা এলিমেন্ট আছে হেতুইটো লিখো ন দুটা এলিমেন্ট আছে কাৰণ দুটা লিখিছো তিনটা থাকিলে তিনটা লিখিলো হয় so number of subset কিমান আহিব number of subset is equal to 2 power 2 মানে 4 আহিব এটা number of proper subset কিমান আহিব 2 power 2 minus 1 মানে 3 আহিব ওকে বেটা এটা সাবসেট তো আমি কেনেকৈ লিখিম সাবসেট তো আমি কেনেকৈ লিখিম সো সোৱা phi is a subset of every set so phi to তুমি যিমান সাবসেটত লিখিবা phi to তুমি লিখিবই লাগিব ওকে phi এটা আহিব 1 আহিব 2 আহিব আৰু 1,2 আহিব ঠিক আছে তো ইখিনি ক্লিয়াৰ আছে সো সোৱা আমি নাম্বাৰ অফ সাবসেট কিমান পাইছো 2 power 2 square 4 পাইছো ওকে সো ইটো স্যাটিসফাই কৰিছে না নাই আমি কেটা এলিমেন্ট পালো এটা দুটা তিনটা চাৰিটা ঠিক আছে সো phi মানে phi আমি ইটো লিখিবই লাগিব phi টো মানে এম্পটি সেট সো 1 2 আৰু এটা 1 2 তো আমি 1 আৰু 2 আছে ন 1 আৰু 2 আছে ন হেতু আমি 1,2 লিখিব পাৰো আৰু যদি 3 থাকিলে এনেকৈ লিখিবলো 1,2 1,3 1,3,1 3,2 আৰু লাষ্টত 1,2,3 গোটেইখিনি আহিল ঠিক আছে এটা ক্লিয়াৰ হৈছে ওকে ক্লিয়াৰ এতিয়া আমি কৰিম পাৱাৰ সেট আৰু এটা কথা মনত ৰাখিবা পাৱাৰ সেটৰ আগতে মই দুটামান হেৰি লিখিলো সো সোৱা এই ইয়াতে আমি 1,2 লিখিছো কিন্তু 2,1 লিখিব নোৱাৰো ওকে এটো উল্টি যায় ন একে হয় ৰিপিটেশন ইজ নট এলাউড ইন এ সেট আৰু দুটামান ইম্পৰ্টেন্ট পইণ্ট লিখিলো so phi is a subset of every set most important এই এটা সো 5 পুট কৰিছো এই কাৰণে আমি ওকে সেকেন্ড পইণ্টটো লিখা set is a subset of itself মানে এটো কি কৈছে সো সোৱা যদি 1 আছে 1 তো নিজে নিজৰ সাবসেট হল ন 2 তো নিজে নিজৰ সাবসেট হল ন এই গোটেইখিনিক আমি সেট বুলি কও ঠিক আছে এটা ক্লিয়াৰ হৈছে এইখিনি বুজি পাইছা মোৰ মতেটো বুজি পাব লাগে ওকে ক্লিয়াৰ বেটা ক্লিয়াৰ হৈছে সো এইখিনি লিখা মুছি দিম মই সো এইখিনি যদি বুজি পাইছা এনসিআরটি নিজে সলভ কৰিব পাৰিবা তুমি ওকে বহুত ইজিলি বুজাই আছো মই the subset of a set of real number এইটো এটা ইম্পৰ্টেন্ট টপিক
মই ডাইৰেক্ট এনচিইআৰটিৰ পৰা পঢ়াই আছো জানা নাই খালি এটা দুটা টপিক কিছুমান বস্তু যিখিনি মোৰ লাগে যে তুমি বুজি নোপোৱা সেইখিনি মই আৰু এক্সট্ৰাকে লৈ লওঁ সো এইটো কি সো সবতকে ডাঙৰ বস্তু হ'ল ইন আ সেট সবতকে ডাঙৰ হ'ল ৰিয়েল নাম্বাৰছ তাৰপিছত ৰিয়েল নাম্বাৰক কেইটা ভাগত ভাগ কৰিব পাৰোঁ ইৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ ওকে সো ৰেচনেল নাম্বাৰৰ পিছত কি আহিব ইন্টিজাৰ্ছ আহিব ইন্টিজাৰ্ছৰ পিছত কি আহিব হোল নাম্বাৰ আহিব হোল নাম্বাৰৰ পিছত কি আহিব নেচাৰেল নাম্বাৰ আহিব ওকে সো আমি ক'ব পাৰো সো নেচাৰেল নাম্বাৰটো আমি সৰু বুলি কৈছো ন এইখিনি যোনখিনি কনসেপ্ট ন এইটো আমি কিউটো আমি ৰেচনেল নাম্বাৰ বুলি ডিনোট কৰো জেডটো আমি ইন্টিজাৰ বুলি ডিনোট কৰো ডব্লিউটো আমি হোল নাম্বাৰ বুলি ডিনোট কৰো এনটো আমি নেচাৰেল নাম্বাৰ বুলি ডিনোট কৰো আৰু কোনটো বস্তু কৰ পৰা ষ্টাৰ্ট হয় মই স্পেশালি এছএমএছ মিডিয়াম কিতাপ কৈছো ৰেচনেল নাম্বাৰ কৰ পৰা ষ্টাৰ্ট হয় ইন্টিজাৰ কৰ পৰা ষ্টাৰ্ট হয় হোল নাম্বাৰ কৰ পৰা ষ্টাৰ্ট হয় নেচাৰেল নাম্বাৰ কৰ পৰা ষ্টাৰ্ট হয় ৰিয়েল নাম্বাৰ কৰ পৰা ষ্টাৰ্ট হয় সেইখিনি তোমালোকে ChatGPT-ত মাৰি দিবা একবাৰতে গোটেইখিনি লিখি ল'বা কপি এটা ক্লিয়াৰ হৈ যাব ঠিক আছে মই সেইখিনি আৰু বুজাই নাথাকো সো n is a subset of whole number আমি ক'ব পাৰো ইয়াতে whole number is a subset of integer বুলি ক'ব পাৰো integer is a subset of rational number বুলি ক'ব পাৰো এইকেইটা লেস দেন নহয় দেই এইকেইটা সাবসেট হয় ঠিক আছে সো q is a subset of আমি ক'ব পাৰো real number আৰু ক'ব পাৰো i মানে irrational number is a subset of r এই দুটা ধৰিছো আৰু এইকেইটা কৈছো ওকে ক্লিয়াৰ হৈছে বেটা ক্লিয়াৰ একবাৰতে বুজাই দিলো সো এতিয়া আহিব সবতকে ইম্পৰ্টেন্ট বস্তু ইন্টাৰভেল কি হয় মই বহুত ইজিলি পঢ়াই দিম মই তোমালোকক এইটো একবাৰত কনসেপ্ট ক্লিয়াৰ হৈ যাব সো যদি দিয়া থাকে -3 less than equal to x less than equal to 5 বুলি দিয়া থাকে আৰু এটা থাকে -3 less than x less than 5 আৰু এটা কি -3 আৰু এটা ইফালে আহিব x less than 5 আৰু এটা পুৰা ইনইকুয়ালিটি সাইন টু এনেকে আহিব -3 নহয় দেই এটা +3 সৰি -2 লিখিব পাৰা হেতুটো পঢ়াই দিব পাৰিবা -3 less than x less than 5 সো সোৱা এটা আমি কন্ডিশন লৈছো যোনটো ইকুৱেল হয় লেস দেন হয় তাৰপিছত এটা লেস দেন লৈছো তাৰপিছত সেকেন্ড কন্ডিশনটোত আমি লৈছো 5 less than আৰু ইকুৱেল লৈছো থাৰ্ড কন্ডিশনটো 3 x less than equal to 3 লৈছো আৰু এইটো 3 greater than x আৰু লাষ্টৰটো লৈছো আমি 3 greater than x less than 5 ওকে সো এইটো আমি কেনেকৈ কৰিম যদি আমি এইটো নাম্বাৰ লাইনত পুট কৰো এইকেইটা নাম্বাৰ লাইনত আচ্ছা লাষ্টৰটো দে ওকে যদি নাম্বাৰ লাইনত পুট কৰো আমি ইয়াতে এটা দিম 3 ইয়াতে দিম 5 সেম গোটেইকেইটাতে কৰিম 3 5 এইটো কনসেপ্ট বহুত ইম্পৰ্টেন্ট দে স্কিপ নকৰিবা এইটো 3 5 কিবা এটা তো কি যোৱা 3 5 ওকে যদি ইয়াতে সোৱা যদি লেস দেন ইকুৱেল টু থাকে মানে 3 ইনক্লুডেড থাকিব ন 3 টো ইনক্লুড থাকিব সো আমি এইটো লাইন এনেকে দি পেলে এনেকে দিব পাৰো ওকে কিয় দিছো কাৰণ দুটাতে লেস দেন ইকুৱেল সাইন আছে মানে ইনক্লুডিং 3 and 5 ওকে সো এইটোত কি 3 নাই আমি এনেকে ওপেন ইন্টারভেল এটা দিম সো এইটোৰ পৰা কিমান লৈ যাব 5 লৈ সো এইটো ক্লোজ ইন্টারভেল ঠিক আছে সো এইটোত সোৱা এইটো 3 লগত ইকুৱেল আছে সো ইয়াতে আহিব ক্লোজ সো ইয়াতে কি আহিব ওপেন টু আমি এনেকে সার্কেল দি ডিনোট কৰো ঠিক আছে সো 3 less than x less than 5 এই দুইটাতে ওপেন সার্কেল হ'ব কাৰণ দুইটা নাম্বাৰে ইনক্লুডেড নাই ইয়াতে নাম্বাৰ লাইন সো আমি এইটো কো ওপেন ইন্টারভেল আৰু এইটো কো ক্লোজ ইন্টারভেল ক্লিয়াৰ বেটা
ওকে সো এইটো চোৱা এই দুইটাতে ক্লোজ ইন্টাৰভেল বুলি আছে ন ক্লোজ ইন্টাৰভেল কাৰণ ইকুৱেল সাইন আছে যদি এনে ক্লোজ ইন্টাৰভেল পোৱা তোমালোকে সিম্বলটো হয় এইটো 3,5 মানে কি বুজাইছে মানে এইটো ব্ৰেকেটে কি বুজাইছে মানে 3 ইনক্লুডেড 5 মানে মাজত এটা 4 এটা থাকিব ন সেইটো বেলেগ কথা আৰু 3,5 মানে ইটো ব্ৰেকেটে বুজায় তোমাৰ ক্লোজড হৈ আছে বস্তুটো মানে লেস দেন ইকুৱেল ইনক্লুডিং থাকিলে কোনো এটা এলিমেন্ট ইনক্লুডিং থাকিলে তোমালোকে এইটো ব্ৰেকেট দিবা ঠিক আছে ওকে এইটো ক্লোজ ইন্টাৰভেল বুলি কয় ক্লোজ ইন্টাৰভেল বুলি এনেকে ডিনোট কৰো আমি আৰে মই লিখি দিছো ক্লোজ ইন্টাৰভেল এনেকে দিও আমি ওপেন ইন্টাৰভেল ওপেন ইন্টাৰভেল দুটা এড দিব পাৰো কিন্তু তোমালোকে এইটো মনত ৰাখা এনে সিম্পল ব্ৰেকেটটো অৰ এইটো দিব পাৰা উল্টাকে মাজত এলিমেন্ট আহিব ঠিক আছে এইটো দিব নালাগে এইটোই দিবা ওকে সো এইটোত কি আছে না ফাৰ্ষ্টটো লাষ্টৰটো কৰিম সো এইটোত কি আহিব এইটো আহিব ক্লোজ ইন্টাৰভেল আছে না কি ওপেন ইন্টাৰভেল আছে ওপেন ইন্টাৰভেলৰ কাৰণে কোনটো সাইন ইউজ কৰো আমি কোনটো ব্ৰেকেট ইউজ কৰো এইটো ব্ৰেকেট ইউজ কৰো ঠিক আছে বেটা সো চোৱা সেকেন্ডটো চোৱা 3 কি আছে ওপেন আছে ওপেন দিম আমি 3 দিম সো চোৱা 5 ত কি আছে ক্লোজ আছে সো ইয়াতে ক্লোজ দিম ওকে সো এইটোত কি কৰিম এইটোত চোৱা 3 আছে 3 আছে ক্লোজড ক্লোজডৰ কাৰণে এইটো আৰু 5 ত আছে ওপেন ওপেন মানে কি যোনটো সাৰ্কেলটো দিছো আৰু এই তেৰিকা ইমান বেলা থাকব নৰি সো এইটো বুজিলা এইটো ক্লিয়াৰ হৈছে এইখিনি কনসেপ্ট ক্লিয়াৰ হৈছে ঠিক আছে সো আমি ইয়াক কম ওপেন ইন্টাৰভেল অলৰেডি লিখি দিছো বাৰু এইটো কম আমি ওপেন ইন্টাৰভেল কাৰণ ব্ৰেকেট আমি এইটো ইউজ কৰিছো ইয়াক কম আমি ক্লোজ ইন্টাৰভেল কাৰণ ব্ৰেকেট খেটো ইউজ কৰিছো ওকে সো এইটো কম আৰু এইটো কম এই দুটাক একেলগে আমি ক'ব পাৰো এইটো হল সেমি ইন্টাৰভেল কাৰণ দুইটা সিম্বল ইউজ হৈছে না দুইটা ব্ৰেকেট ইউজ হৈছে না সেইকাৰণে আমি কম ইয়াক সেমি ইন্টাৰভেল ওকে বেটা ক্লিয়াৰ হৈছে এইখিনি সো এতিয়া আৰু এটা টপিকে আছে ইউনিভাৰ্সাল সেট বুলি সো হেতু কমপ্লিট কৰাৰ পিছত তোমালোকে হেতু কোৱেশ্চন নিজে কৰিবা এনসিআৰটি 1.3 ওকে আরে পাৰিবা মই কোৱেশ্চন পাৰিবা মই গ্যাৰান্টি লৈছো মই আরে চোৱা মই ইয়াতে যোনকিটা কৰিছো এটা ইন্টাৰভেল কোৱেশ্চন কৰালো কেইটা এক্সাম্পল ললো 4টা এক্সাম্পল লৈছো হেতুটো মই কোৱেশ্চন থ্ৰু দিয়ে বুজাই দিছো ন ঠিক আছে সো এনসিআৰটি তো তেনেকুৱা কোৱেশ্চন পাবা সো আমি এটা লম ইউনিভাৰ্সাল সেট বুলি সো এটা নিজে বুজি পোৱা পইণ্ট এটা লিখা এটা ডেফিনেশন নহয় দে ইউনিভাৰ্সাল সেট is always bigger than the given set example talo example eta na dutal so বুজি পাইছা যদি ইউনিভাৰ্সাল সেটটো যদি গিভেন সেট এটা দিয়া থাকে আমাক ধৰল a 1 2 3 দিয়া আছে সো তাৰে ইউনিভাৰ্সাল সেট হিতুতকে ডাঙৰ হ'ব লাগিব হেতুকে কও আমি ইউনিভাৰ্সাল সেট বুলি সো এক্সাম্পল a বুলি দিছো মই a 1 2 3 b 4 5 1 4 5 6 সো এই দুটা ইউনিভাৰ্সাল সেট কি হ'ব এই দুটা ইউনিভাৰ্সাল সেট কি হ'ব আৰু ইউনিভাৰ্সাল সেটক আমি ইউ ৰে ডিনোট কৰো ঠিক আছে বেটা ঠিক আছে সো এই দুটা ইউনিভাৰ্সাল সেট হ'ব ইউ ইজ ইকুৱেল টু ইউনিভাৰ্সাল সেটত গোটেই কিটা এলিমেন্ট এক বাৰতে আহি যায় ওকে 1 2 3 4 5 6 সো 8 1 2 3 আছে বিট 4 সিম্পলি বুজিলোৱা ইউনিভাৰ্সাল সেট মানে যোনকিটা গিভেন সেট থাকে সেইকিটা গোটেই কিটা এলিমেন্ট একেবাৰতে লিখি দিয়ে ঠিক আছে হেতু হল ইউনিভাৰ্সাল সেট সো a is equal to 1 2 3 b is equal to 4 5 6 সো এই দুটা গিভেন সেটতকে ডাঙৰ হল না নাই
ইউনিভাৰ্চেল সেটটো সো সেইটোৱে এক্সাম্পল আৰু এটা লোৱা if A is equal to set of right angle triangle angle to লিখিব পাহৰি গলো right angle triangle so universal set কি হ'ব universal set মানে egoistic বস্তু বহুত ইগো আছে here মই তহততকে কাকো ডাঙৰ হ'ব নিদিয়ে মই ডাঙৰ হৈ থাকিম ই ক'ব যেতিয়া A কৈছে যে মই গোটেইটা right angle triangle মই এটা set so universal set ক'ব ময়ো হয় set of all the triangles কৰ যি কৰা কৰ এতিয়া মানে ইয়াৰ এটা 60 degree equilateral triangle সব triangle scalene triangle সব triangle ই লৈ লব বুজিছা so universal set মানে সেইটোৱে so আজিলৈ ইমানেই আছিল বেটা so মই ভাবিছো যে একেলগে দুটা টপিক কভাৰ কৰো নেকি 11 ৰ কথা কৈছো 12 ৰ তো নকৰো মই এতিয়া so 11 ৰ গোটেইটা টপিক নেক্সট আমি এক দিনত মানে দুটা লেকচাৰ দিও নেকি সেইটো ভাবি আছো so limits and derivatives দিব পাৰো মই next lecture so thank you ইয়ালে আহাৰ কাৰণে thank you beta so take care good night sweet dreams